তো অন্য এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ এখন নদীৰ মাজত। এই নদীখন আছিলে ৰিভাৰ ডলফিনৰ কাৰণে বিখ্যাত আছিলে এসময়ত, আজিৰ পৰা 10 বছৰ আগতে। কিন্তু আজি এই নদীখনত পানী নাই। তো ইয়াৰে পৰিৱেশটো চাওক, ইয়াৰ অস্তিত্ব এতিয়া ধ্বংসৰ গৰা হ'ল। এইখন নদী হৈছে দক্ষিণ কামৰূপৰ কুলচি নদী। মাজত এতিয়া বৰ্তমান গৰু চৰণীয়া পথাৰলৈ পৰিৱৰ্তন হৈছে। এয়া চাওক, গৰুই ঘাঁহ খাই আছে নদীৰ মাজ অংশত। আৰু এই সময়ত বিখ্যাত আছিল এই নদীখন ৰিভাৰ ডলফিনৰ কাৰণে। আপোনাৰ দক চিংৰা এই গোটেইকেইটা নদী লগ লাগিছে, আপোনাৰ লগ লাগি এটা ৰূপ লৈছে নাম জলজলি। মানে আপুনি এইখিনি কৈছে যে একেটা নদীয়ে ঠাই বিশেষে বেলেগ বেলেগ নাম, মানে কুলচিত লৈছে কুলচি নদী, কুকুৰমাৰাত লৈছে কলহী নদী, নগৰবেৰাত লৈছে জলজলি। একেবাৰে গুচি গৈ গোৱালপাৰাত ব্ৰহ্মপুত্ৰত পৰিছিল। গোৱালপাৰা নাই নগৰবেৰাত পৰিছিল। নগৰবেৰাত নাই, নকি আহিছে নগৰপেৰা। মই নগৰপাৰাত আছিলো। নগৰপেৰা ডাইৰেক্ট ব্ৰহ্মপুত্ৰটো গুচি গ'ল, যাৰ পৰা পাহাৰ পাৰাই দি সুঁতি এটা ভাঙি আহিছে। তাৰে আগত আলু খাইটিশ্বৰেদি এটা আৰু ব্ৰহ্মপুত্ৰৰে সুঁতি আহি গ'ল। আহি যায় আমাৰ অফিচত সন্মুখত এই জলজলি নদী। অফিচ মানে আপোনাৰ ক'ত? নগৰবেৰা ফৰেষ্ট অফিচত দুটা এই আমাৰ জলজলি নদীৰ লগত ব্ৰহ্মপুত্ৰ লগ লাগিছে। তাৰে আৰু 50 মিটাৰ মান দূৰত কিবা আলু খাইটিশ্বৰেদি এটা সুঁতি আহি পেলাই লগ লাগিছে। আচ্ছা, তাৰপিছত এই তিনিটা নদী তিনিটা সুঁতি লগ লাগি পেলাই আমাৰ গোৱালপাৰা ফৰেষ্ট ডিভিজনৰ পাছফালেদি সেই ব্ৰহ্মপুত্ৰত পৰি। এই কুলচি নদীত এতিয়া নাও নচলে, এতিয়া বাইক চলে। আপোনালোকে এই চাই লওক, বাইক। তো কি হ'ব এনেকৈ যদি জৈৱ বৈচিত্ৰ্য ধ্বংসৰ গৰাহত গুচি যায়, এসময়ত হয়তো মানুহৰ অস্তিত্বও নোহোৱা হৈ যাব এই পৃথিৱীৰ পৰা। এয়া চাওক, নদীৰ মাজ অংশত বৰ্তমান গৰু চৰি আছে, ঘাঁহ খাই আছে।